চৰাইদেউ বৰহাট দিল্লীঘাটত দিচাং নদীত অবৈধভাৱে চলিছে শিলৰ খনন দল সংগঠনৰ প্ৰতিক্ৰিয়া চৰাইদেউ জিলাৰ বৰহাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ দিল্লীঘাট দিচাং নদীত চলিছে অবৈধ শিলৰ খনন চৰাইদেউ আৰু ডিব্ৰুগড় জিলা সংযোগীত দিল্লী নদীত ৬-৭খনকৈ জেচিবি আৰু প্ৰায় ২০খনৰো অধিক ডাম্পাৰ নমাই নীতি বহিৰ্ভূতভাৱে খনন কৰিছে শিল যাৰ বাবে ওলাই আহিছে টাইপাকে ধৰি আদিবাসী ছাত্ৰ সন্থা বৰহাট বন আঞ্চলিক বন বিষয়াজনৰ চকুৰ আগতে কেনেদৰে দিল্লীঘাটৰ দিচাং নদীত নীতি বহিৰ্ভূতভাৱে শিল খনন কৰিবলৈ অনুমতি প্ৰদান কৰিছে তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে শীঘ্ৰে দিল্লীঘাট দিচাং নদীত অবৈধ শিল খনন কাৰ্য বন্ধ কৰিবলৈ দল সংগঠন আৰু স্থানীয় ৰাইজে প্ৰশাসনৰ ওপৰত দাবী জনাইছে আজি বিগত বছৰ ধৰি এই দিল্লী নদীত শিল খনন অবৈধভাৱে চলি আছে এটা বিয়াগুম বন বিভাগ থকাৰ পিছতো কি ধৰণে আচলতে অসাধু শিল ব্যৱসায়ীবিলাকে এনেদৰে খান্দি আছে আমি সন্দেহাতীত হৈ পৰিছোঁ যিহেতু আমি টাই আহোম যুৱ পৰিষদ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি দুয়োটা সংগঠনে একত্ৰিত হৈ আজি ইয়ালৈ আহিছোঁ আৰু আহি দেখিছোঁ যে বৃহৎ প্ৰকাণ্ড পুখুৰী ইয়াত খান্দিছে তেওঁলোকে আচলতে কি মাইনিং বিভাগৰ খনি বিভাগৰ কোনো নিয়মাৱলী তেওঁলোকে মানি চলা নাই সম্পূৰ্ণ উলংঘা কৰি আহিছে গতিকে আমি বন বিভাগৰ চকুৰ আগত এনেদৰে আচলতে অবৈধভাৱে শিল খনন কৰাটো প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰাটো আমি টাইপাই আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সহ্য কৰিব পৰা নাই গতিকে আমি এনেধৰণৰ প্ৰাকৃতিক সম্পদৰ ওপৰত লুণ্ঠন কৰা কাৰ্যক আমি কেতিয়াও সহ্য নকৰোঁ আমি সদায় বিৰোধিতা কৰি আহিছোঁ আৰু বিৰোধিতা কৰি যাম আৰু পৰৱৰ্তী সময়ত যদিহে বন বিভাগটোৱে কোনো ধৰণৰ ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ বাবে সাজু থাকিম নিশ্চয় আমি সন্দেহ কৰোঁ যিহেতু তেওঁলোকৰ এটা বিভাগ থকাৰ পিছতো তেওঁলোক চৰকাৰী বিষয়া থকাৰ পিছতো ইয়াত কিদৰে তেওঁলোকে কান্দিব পাৰিছে যে অসাধু শিল ব্যৱসায়ীয়ে ৰাতিপুৱাৰ পৰা নিশা ৮ বজালৈকে তেওঁলোকে শিল খনন কাৰ্য চলাই আছে গতিকে নিশ্চয় তেওঁলোকৰ লগত যদি বুজা পৰা নাথাকিলে নোৱাৰিলেহেঁতেন আৰু থকাটো সন্দেহ কৰিবলৈ আমি বাধ্য হৈছোঁ দিল্লী সংৰক্ষিত বনাঞ্চলৰ এটা মাজমজিয়াদি ঐতিহাসিক নৈখন বৈ আহিছে আৰু এই নৈখনৰ ওপৰতে অৱস্থিত দিচাং নৈ যিখন নৈৰ এক সুকীয়া তাৎপৰ্য আছে যিখন দলঙেৰে দৈনিক মানে দুখন জিলাৰ লগত সদায় যাতায়াতৰ এটা সুসম্পৰ্ক বজাই আহিছে এতিয়া আমি স্থানীয় দল সংগঠন হিচাপে আমি দেখি আহিছোঁ যিহেতু দলংখনৰ প্ৰতিও মানে ভাবুকি কৰি আহিছে যিহেতু দলংখনৰ এটা নিৰ্দিষ্ট সীমা আছিলে পৰৱৰ্তী সময়ত বিগত সময়ত ইয়াত বিভাগীয় কৰ্তৃপক্ষ আহিছিলে তেখেতলোকৰ বন বিভাগৰ বিভাগীয় কৰ্তৃপক্ষ আহি কিনি দল সংগঠন উপস্থিতিতে দেখাই থৈ গৈছিলে নিৰ্দিষ্ট এক সীমা আছে দলংখনৰ মানে প্ৰতি ভাবুকি নাহিবৰ কাৰণে নিৰ্দিষ্ট এটা সীমা আছিলে সেই সীমাকো তেখেতলোকে অতিক্ৰম কৰি কিনি তেখেতে অবৈধভাৱে জেচিবি মেচিন LNT মেচিন ব্যৱহাৰ কৰি কিনি তেখেতলোকে খনন কাৰ্য চলাই আছে লগতে আপোনালোকে দেখিছেই দিচাং নৈখনৰ লগতে বৰপেটা চাহ বাগিচা লাগি আছে প্ৰত্যেকবাৰ তেখেতলোকে অবৈধভাৱে খনন কাৰ্য চলোৱাৰ বাবে কি হৈছে প্ৰত্যেক বছৰে 200 পৰা 300 মিটাৰ 30 পৰা 40 মিটাৰ বান অহাৰ ফলত বাগিচাৰ ভূমি খহি গৈছে তাৰ ফলশ্ৰুতিত কি হৈছে মানে প্ৰত্যেক বছৰে বাৰিষাৰ সময়ত আমাৰ প্ৰায় 30 পৰা 40 বিঘা ভূমি কমি আহিছে মানে আমাৰ 30 পৰা 40 মানে 100-150 শ্ৰমিকৰ আমাৰ ইয়াত কৰ্মৰাজি বা সংস্থাপন নাইকিয়া হৈ গৈছে তাত কিন্তু এটা কথা নৈখন য'ত গাড়ীসমূহ য'ত গৈ মালখিনি ষ্টক কৰে বা অন্যান্য তেখেতলোক আছে দুইখন জিলাৰে দুটা ইয়াত খণ্ড বন বিষয়া কাৰ্যালয় আছে তেখেতলোকৰ কিন্তু সদায় দৃষ্টিৰ আগতেই গোটেই কামখিনি হৈছে কিন্তু বন বিভাগ নিমাত ইয়াৰ বিগত সময়ত আমি আদিবাসী ছাত্ৰ সন্থাই হওক টাই আহোম যুৱ ছাত্ৰ পৰিষদে হওক বিভাগীয় কৰ্তৃপক্ষৰ লগতে আমি উপায়ুক্তক জনাইছোঁ আমি সংশ্লিষ্ট যিসমূহ বিষয়াক আমি বিষয়টো অৱগত কৰিছোঁ কিন্তু তেখেতলোকে কোনো কাণ সাৰ দিয়া নাই আপেক্ষাটিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট অসম টুডে।